সোহানা লাইভৰ দৰ্শকক এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁৱৰ মিছাত বিজু চামাৰিয়া নামৰ লোকজনৰ ঘৰত নিশা দুৰ্বৃত্তৰ তাণ্ডৱ। তিনি যুৱকে লোকজনৰ ঘৰত চলাই তাণ্ডৱ। ডকাইতিৰ পৰিকল্পনাৰে ঘৰখনলৈ যোৱাৰ অভিযোগ গৃহস্থৰ। ভুক্তভোগী পৰিয়ালটোৱে নগাঁৱৰ চামগুৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি যুৱকক। গ্ৰেপ্তাৰ কৰা যুৱক তিনিজন কলিয়াবৰ জয়ন্তীপুৰৰ সাদ্দাম হুছেইন, বাবাধন আলী আৰু নীলাভ ডেকা। গ্ৰেপ্তাৰ হোৱা সাদ্দাম হুছেইন নৱম অসম আৰক্ষী বাহিনীত কৰ্মৰত। বাবাধন আলী CISFৰ জোৱান। চামগুৰি আৰক্ষীয়ে তিনিওকে প্ৰেৰণ কৰিছে জেইল হাজতলৈ। বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে ঘটনাৰ আঁৰত আৰ্থিক লেনদেনৰ বাবেহে উক্ত ঘটনা সংঘটিত হয়। ৰাতি মানে প্ৰায় 1:30মান বজাত ঘৰৰ পৰা ফোন আহিছে। তেওঁৰ মিছেছে মোক ফোন কৰিলে, ৰমেশ চামাৰিয়াৰ মিছেছে মোক ফোন কৰিলে, কান্দি কান্দি ফোন কৰিছে। মইতো অবাক হৈ গ'ল, কি হ'ল? তো মোক ফোন কৰি পেলাই কৈ আছে যে এনেকৈ 5-6জন মানুহ আহিছে, ঘৰৰ আগফালে আছে, আমিতো দেখা নাই কিয়া, এনেকুৱা পুৰা হুলস্থুল, একদম গেট ভাঙি পেলোৱাৰ নিচিনা হৈ আছে, গেট একদম ভাঙি পেলোৱাৰ নিচিনা হৈ আছে, আপুনি ক'ত আছে? মই ক'লোঁ যে মই আহি আছোঁ। তেনেহ'লে এনেকুৱা কোন আহি গ'ল? মই একদম দৌৰি আহিছোঁ। আহি পেলাইতো মোৰ সাহস হোৱা নাই পৰিস্থিতি দেখি পেলাই। একদম মই দেখি আছোঁ মানে দূৰৰ পৰা। মইতো তাহাঁতৰ অৱস্থা দেখি পেলাই মই ঘৰত সোমাই যাব পৰা নাই কিয়া। মই দূৰৰ পৰা দেখি আছোঁ চব দৃশ্য, একদম মানে হুলস্থুল, লাত মাৰি আছে, দৰ্জা লাত মাৰি আছে, ধুমকে পূৰা, আৰু বেয়া গালি দি আছে, আৰু দৰ্জা ভাঙি পেলোৱাৰ নিচিনা কৰি আছে। মই চব দৃশ্য দেখি আছোঁ। তাৰপিছতে কি কৰিলে যে ভিতৰৰ পৰা কান্দি আছে, আৰু ভয়তো কৰিবই না। ঘৰত বাচ্চা আছে, মতা মানুহ 2জন আছে, মানে কি লক কৰা আছে না। কেনেকৈ ওলাই দিব? এনেকৈ যদি ঘৰৰ আগফালে এনেকুৱা 10-12টা মানুহ, যদি 5-6টা মানুহ হাল্লাগোল্লা কৰে, কোনো নোলায় না। তেতিয়া কি কৰিছে, চবেই নাৰ্ভাছ হৈ আছে দেই। সেইটো সময়ত ময়ো নাৰ্ভাছ, মোৰ সাহস হোৱা নাই কিয়া সোমাই যাবলৈ মোৰ সাহস হোৱা নাই। মই দূৰৰ পৰা দেখি আছোঁ, চব দৃশ্য একদম কমপ্লিট দেখা গৈ আছে। তাৰপিছতে মই কি কৰিম কি নকৰিম এনেকুৱা হৈ আছে। তাৰপিছতে তেওঁলোকে হেৰি কৰি পেলাই পূৰা হুলস্থুল কৰি আছে, একদম মানে দৰ্জা ভাঙি পেলোৱাৰ নিচিনা কৰি আছে। তাৰপিছতে ভিতৰৰ পৰা শব্দ আহিছে যে মাইকী মানুহ শব্দ কৰিছে যে এইজন মাইকী মানুহ কেলাই ৰেপ কৰিম পাৰিলে কেলাই, আৰু ৰমেশ চামাৰিয়া আৰু বিজু চামাৰিয়াক উলিয়াই দিয়ে কেলাই, ইয়াত একদম মাৰি পেলাম, কাটি পেলাম ইয়াত। তাৰ পৰাই শব্দ দূৰৰ পৰা মই শুনি আছোঁ না, যে কোনে কৈছে মানে তাৰ পৰা শব্দ ওলাইছে। তেওঁলোকে কৈ আছে দুৰ্ব্যৱহাৰ কৰি আছে, মানে বেয়া শব্দ, আৰু সেইটো ক'ব নোৱাৰি আৰু এনেকুৱা মানে ৰেপ কিবা। আমি যেতিয়া গ'লোঁ, আমি তেতিয়াতো আৰু তাত গৈ পেলাই দেখিলোঁ। তাৰপিছতে মই থানাত গ'লোঁ। থানাত গৈ অলৰেডি দেখিছোঁ তেওঁলোকে আহি পাই গ'ল। তেওঁলোকে থানাত অঁ, আৰু পুলিচৰ মানুহ আছিলে 3জন আছিলে। তাহাঁতে 3জনেই আছিলে, 2জন পুলিচৰ, মানে এজন CRPF হ'ব নেকি, মানে তেনেকুৱাই লাগিছে। CRPF, এজন পুলিচৰ মানুহ আছে। তেওঁ কলিয়াবৰ আছিলে। মিছা ৰমেশ চামাৰিয়া আৰু বিজু চামাৰিয়াৰ ঘৰ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন সোহানা লাইভ।